Welcome to our YouTube channel Neha Car Bazaar Vlog. আজি মই আপোনালোকৰ মাজলে বহুতে বেছি ধুনিয়া কালাৰত এখন আৰ্টিকা লৈ আহিছো। আৰ্টিকা ZXi Plus হয়, স্মাৰ্ট হাইব্ৰিড। কালাৰটো কথাটো ক'বই নালাগে, বহুত ষ্টেণ্ডাৰ্ড আৰু বহুত ইউনিক কালাৰ হয় আৰু এবিলাক কালাৰত গাড়ী পটককে পোৱাই নাযায়। আপোনালোকে মই গোটেই গাড়ীখন দেখাই আছো, ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাই যাওক। সম্পূৰ্ণ গাড়ীখন অৰিজিনাল প্ৰিন্টত আছে। Projector headlamp আৰু fog lamp পাই যাব। সাইড মিৰৰটো ইলেক্ট্ৰনিক হয়, ইন্ডিকেটৰ আছে আৰু কিলেছ এন্ট্ৰি হয় সব। গাড়ীখনৰ চাৰিটা টায়াৰৰ কণ্ডিচন একেবাৰে ভাল হৈ আছে সব। গ্ৰিপসমূহ দেখা পালে গম পোৱা যায়। বহুত স্পেচো আছে। আপোনালোকে কবাত গলে ইয়াতে বহুতখিনি বস্তু কেৰি কৰিব পাৰিব আৰু বেকত যদি কোনো মানুহ নাথাকে বা নবহে বেকৰ সিটটো আপোনালোকে ডাউন কৰি ললেও বহুতখিনি বস্তু ইয়াত কেৰি কৰিব পাৰিব। এতিয়া হক আপোনালোকক মই গাড়ীখনৰ ইন্টেৰিয়ৰটো দেখাই দিম। লেডাৰৰ সিট কভাৰ পাব আৰু গোটেই গাড়ীখনৰ ইন্টেৰিয়ৰটো একেবাৰে নতুন হৈ আছে আৰু সিট কভাৰ কিটাও বৰ ধুনিয়া দেখা পাইছে আপোনালোকে। আপোনালোকে যদি আৰ্টিকা লম ভাবি আছে তেতিয়াহলে আমাৰ শোৰুমত বৰ্তমান 3খন আৰ্টিকা পাব আৰু আৰ্টিকা আহি আছে। আপোনালোকে যিখনে মন যায় সেইখনে ল'ব পাৰিব। এবাৰ নেহা কাৰ বজাৰত আহক, স্ক্ৰিনত দিয়া নম্বৰটোৰ লগত কন্টাক্ট কৰি গোটেই কেইখনৰ কণ্ডিচন একদমে ভাল পাব আপোনালোকে। বেকৰ সিট কেইটা বাৰ দেখাই দিছো সা। যথেষ্টখন স্পেচো আছে একচুয়ালি গাড়ীখনত। আপোনালোকে কমফৰ্টেবল পাব বহুত ড্ৰাইভ কৰি। স্মাৰ্ট হাইব্ৰিড ZXi Plus হয় যেহেতু ইয়াত আপোনালোকে ৰুফ এচিও পাই যাব সব। মিউজিক সিস্টেম আছে, টাচ স্ক্ৰিন হয়, ষ্টিয়াৰিঙৰ পৰা কন্ট্ৰোল কৰিব পাৰিব। অটো ক্লাইমেট কন্ট্ৰোল, এসি হিটাৰো পাব আৰু গাড়ীখন 5 গিয়াৰৰ হয় সব। পুশ বটন ষ্টাৰ্ট হয় আৰু সাইড মিৰৰটো ভিতৰৰ পৰা এডজাষ্ট কৰিব পাৰিব। 4 পাৱাৰ উইন্ডো পাব। গাড়ীখনৰ ৰানিংটো হৈছে 65,946 কিলোমিটাৰ। গাড়ী কণ্ডিচন আপোনালোকে গোটেই কেইখনতে বহুত ভাল পাব আৰু কালাৰ কিটাও বহুতে ধুনিয়া হয়। নেভি ব্লু কালাৰত আছে আৰু এটো কালাৰটো আপোনালোকে নিজে দেখা পাইছে। এতিয়া বহুত এটা ভাল কালাৰ আৰু গাড়ীখনত এয়াৰবেগ দুটা পাব, এটা ড্ৰাইভিং সিটত আৰু এটা কো ড্ৰাইভিং সিটত। ইঞ্জিনৰ কণ্ডিচনটো এবাৰ দেখাই দিছো। ইঞ্জিনত এতিয়ালৈকে কোনো ধৰণৰ ৰেঞ্চ ব্যৱহাৰ কৰা হোৱাই নাই। কোম্পানীৰ ফালৰ পৰা মাৰ্কিং এতিয়াও আছে আৰু নহব দিয়কচোন যেহেতু 2019 হে গাড়ী হয়। এতিয়া অলপো পলম নকৰি স্ক্ৰিনত দিয়া নম্বৰটোৰ লগত সোনকালে যোগাযোগ কৰক আৰু এড্ৰেছটো জানক। নেহা কাৰ বজাৰত আহক এবাৰ। গোটেই কেইখন গাড়ী আপোনালোকে নিজে চাওক, নিজে চালে গম পাব। লগত আছে ৰিফাইনেন্স এক্সচেঞ্জৰ সুবিধা। আপোনালোকে ঘৰত থকা পুৰণা গাড়ী এক্সচেঞ্জও কৰিব পাৰিব আৰু ৰিফাইনেন্সও কৰিব পাৰিব। অল আছাম ৰিফাইনেন্স হয়। গতিকে এতিয়া আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লাইক, কমেন্ট আৰু শ্বেয়াৰ কৰি দিব।